অহা ৩ আগষ্টৰ পৰা আমি অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰিম। সিদিনাখন প্ৰতিখন পঞ্চায়ততে আমি সৰুকৈ এখন সভা অনুষ্ঠিত কৰিম আৰু অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি নতুন চৰকাৰৰ আমি প্ৰদান কৰিম। ঠিক তেনেকৈ ৬ আৰু ৭ আগষ্ট তাৰিখে ইতিমধ্যে আমাৰ কলেজসমূহত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আমি কলেজসমূহত ৬ আৰু ৭ তাৰিখে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিম। এই প্ৰপত্ৰসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাগিনসকলে পূৰণ কৰিব আৰু প্ৰপত্ৰসমূহ আমাক নিৰ্ধাৰিত সময়ত উভতাই দিব, যাতে আমি ছেপ্টেম্বৰ মাহৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি ৰাইজক বিশেষকৈ আমাৰ ভাগিনসকলক আমি নিয়মিতভাৱে যাতে দিয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব পাৰোঁ। ইয়াৰ লগতে আগষ্ট মাহৰ পৰাই আমি কম মূল্যত যি চাউলৰ লগত চেনি বা দালি যোগান ধৰিছিলোঁ, সেই যোগানৰ প্ৰক্ৰিয়াও আমি আগষ্ট মাহত আৰম্ভ কৰিম। ঠিক তেনেকৈ স্নাতক ডিগ্ৰী পাছ কৰাৰ পিছত এবছৰৰ বাবে আমি যি জীৱন প্ৰেৰণা আঁচনি দিয়াৰ আমি প্ৰস্তাৱ কৰিছিলোঁ, দুমাহমান ছাত্ৰ ছাত্ৰীসকলে পাইছিলে, বাজেট নোহোৱাৰ কাৰণে বন্ধ হৈ আছিল। এই জীৱন প্ৰেৰণাও আমি পুনৰ ছেপ্টেম্বৰ মাহৰ পৰা দিয়া আৰম্ভ কৰিম। তেওঁ মোক সুধি আছে যে মামা CM-AAA আবেদন কেতিয়া হ'ব? মই উত্তৰটো এনেকে দিম যে আমাৰ CM-AAA অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ কেইবাটাও পৰ্যায় আছে। প্ৰথম আমি 25,000 যুৱকক 1 লাখকৈ টকা দিছিলোঁ। তাৰ ভিতৰত 12,500 যুৱকে পৰৱৰ্তী 1 লাখ টকা পোৱাৰ বাবে উপযুক্ত হ'ল। কিন্তু 13,000 যুৱকে 1 লাখ টকা পোৱা নাছিল, কাৰণ তেওঁলোকে বিমল বৰা উদ্যোগ মন্ত্ৰী তেওঁ মোৰ ফেচবুক লাইভ চাই আছে, গতিকে এই কামখিনি তেওঁ কৰিব, তেওঁ শুনি থাকিব যে যেতিয়া আমি CM-AAA 12,500ক 2 লাখ দিলোঁ, আন 13,000 এতিয়াও 1 লাখ টকা পাবৰ অপেক্ষা কৰি আছে, কাৰণ তেওঁলোক প্ৰথমবাৰ কোৱালিফাই কৰা নাছিল। এতিয়া আমাৰ প্ৰথম কাম হ'ব অহা কেইটামান দিনৰ ভিতৰত এই 13,500ক আকৌ এবাৰ পুনৰীক্ষণ কৰা আৰু তেওঁলোকৰ যোনে 1 লাখ টকা পাবৰ বাবে যোগ্য, তেওঁলোকক আমি আৰু 1 লাখ টকা দি 2 লাখ টকা সম্পূৰ্ণ কৰিব বিচাৰিম। নেক্সট, ইলেকশ্যনৰ আগতে আমি 75,000 যুৱক যুৱতীক 75,000 টকাকৈ দিলোঁ। এতিয়া তেওঁলোকে এটা 3 দিনৰ ট্ৰেইনিং কৰি আছে। এই 3 দিনৰ ট্ৰেইনিং যেতিয়া সকলোৰে শেষ হৈ যাব, মই ধৰি লৈছোঁ 1.5 মাহ লাগিব, যদি মোৰ ভুল হয় বিমল বৰাই কাৰেকশ্যন কৰি দিব। যেতিয়াই তেওঁলোকৰ 3 দিনৰ ট্ৰেইনিং শেষ হৈ যাব, আমি ফেজ কৰি আছোঁ, কাৰণ 75,000ৰ ট্ৰেইনিং একেলগে কৰা সম্ভৱ নহয়। এইখিনি হৈ যোৱাৰ পিছতে আমি তেওঁলোকক 25,000 টকাটো তেওঁলোকৰ বেংকৰ একাউণ্টত দিম। গায়ত্ৰী হাজৰিকাই কৈছে মামা মোক জীৱন প্ৰেৰণাৰ আঁচনি লাগে। মই ভাবোঁ টকা লাগে, মই জীৱন প্ৰেৰণাৰ বিষয়ে ইতিমধ্যে ক'লো যে ছেপ্টেম্বৰ মাহত পাব। চ' 13,500ক আমি 1 লাখ দিম আৰু 75,000 যুৱকক আমি 25,000 টকাকৈ দিম। তাৰ পিছত নতুন বাজেটত ঘোষণা কৰাৰ অনুসৰি আৰু 50,000 যুৱকক আমি CM-AAAৰ বাবে চিলেকশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম। অকণমান ধৈৰ্য ধৰিব লাগিব, কিন্তু আমাৰ চৰকাৰে যিমানবিলাক প্ৰতিশ্ৰুতি দিছে, এইখন চৰকাৰে নিজৰ প্ৰতিশ্ৰুতিত যিমানলৈকে পাৰোঁ আমি সদায় পালনৰ বাবে চেষ্টা কৰিম, যাতে আমাৰ কথা আৰু কামৰ মাজত মানুহে পাৰ্থক্য দেখা নাপায়।